হে এভৰিৱান, ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ ছ' মাছ। আৰু এয়া দেখিছেনে, ৰাতিপুৱাই আমাৰ ৰভা দিয়া ষ্টাৰ্ট কৰি দিছে, যিহেতু বাৰ্ষিক নাম পাইছেহি। আৰু খুৰাহঁতে যিহেতু কাম কৰি আছিলে, সেইটো কাৰণে মায়ে ক'লে যে আজি ভাতটো তয়ে বনা, কাৰণ ঘৰৰ গোটেইবোৰ কাম কৰিবলৈ আছে, তো সেইখিনি চাফা চিকুণ মই কৰোঁ আৰু তই ভাত বনা। সেইটো কাৰণে মই গা পা ধুয়ে পাকঘৰত সোমাই গ'লোঁ। আৰু আজি মই পাকঘৰৰ চব দায়িত্ব ল'ম বুলি মাক ক'লোঁ। চ' এয়া মই ডিম দম বনাম বুলি ভাবিছোঁ। আৰু ডিম দমৰ কাৰণে মই আলু আৰু ডিম প্ৰেছাৰ কুকাৰত বইল কৰি লওঁ বুলি ভাবিছোঁ ফাৰ্ষ্ট। তো সেইটো কাৰণে প্ৰেছাৰ কুকাৰটো উঠাই দিছোঁ আহিয়েই, তেতিয়াহে সোনকালে সেইখিনি বইল হ'ব। আৰু মই এইফালে পিঁয়াজ আৰু নহৰু কাটি দিছোঁ। তেনেকুৱাতে কচু আহিছে আৰু কচুৰ লগত মই কথা পতাত লাগিছোঁ। কচুৱে খেলিবলৈ লগ বিচাৰি আছিলে, তো মই ক'লোঁ যে যোৱা মনমন দাদাহঁতে খেলি আছে, মানে কচুৱে যাৰ লগত খেলে তাহাঁতকেইটাৰ কথা কৈছোঁ। বাৰে বাৰে ভাবোঁ কথা ক'ম, এইটো বাজিয়ে আছে, শুনিছে নহয়, উপায় নাই আৰু। আমাৰ ওচৰৰে খুৰাৰ ঘৰত কিবা কাম চলি আছিলে, সেইটো কাৰণে মটৰটোৰ আৱাজটো পূৰা আহি আছিলে আৰু মই একো কথা ক'ব পৰা নাছিলোঁ। চব ভইচ অভাৰে দিবলগীয়া হৈছে আৰু এই পাকঘৰত থকা টাইমটো। আৰু এইফালে মায়ে গাখীৰ বইল কৰিবলৈ চেকি লৈছে। মায়ে হেনো চেকিহে ভাল পায়, চেকি লৈ পেলাই হেনো বইল নকৰিলে তাৰ লগত কিবা কিবি যোৱা নিচিনা লাগে, সেইটো কাৰণে চেকি পেলাই সদায় বইল কৰে। আৰু এইফালে মই পিঁয়াজখিনি কাটি ল'লোঁ, এণ্ড দেন মই নহৰু আদা বোলো পিচি লওঁ, খুন্দি লওঁ, মানে এনেই জাষ্ট অকণমান ৰাফলি খুন্দিম। আৰু মই তেনেকৈ ৰাফলি খুন্দি পেলাই দিলে বেছি ভাল পাওঁ। একদম পেষ্ট বনাই মাংস চাংস মেৰিনেট কৰোঁতে দিবলৈ ভাল, বাট এনেকৈ কি হ'বা ভাজি বনাওঁতে আগত দিবলৈ এনেকৈ অলপমান খুন্দি দিবচোন ৰাফলি, তেতিয়া টেষ্টটো বেছি ভাল লাগে। আৰু এইফালে আমাৰ গাখীৰো বইল হৈ গ'ল, আৰু এয়া মোক মায়ে ধুনীয়াকৈ ৰঙালাওটো দুফাল কৰি দিছে, আৰু বাকীখিনি মইতো কৰিব পাৰিমেই। আৰু এইফালে মই ডিমকেইটা গুচাই লৈছোঁ, কেৰাহীখন গৰম হয় মানে। আৰু কেৰাহী গৰম হ'লত ইয়াতে মই দি দিছোঁ মিঠাতেল, আৰু তেলখিনি গৰম হ'লে মই ইয়াতে দি দিছোঁ জিৰা আপোনালোকে জোখ অনুসৰি দি ল'ব। আৰু জিৰাখিনি ফুটি উঠিলে, আৰু জিৰা ফুটি উঠিলেই গম পাব যে তেলখিনি পূৰা ধুনীয়াকৈ পকিছে। আৰু তাতে মই দি দিছোঁ পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ। আৰু মই মাজে মাজে হাত ধুই থাকোঁ, চাবচোন মোৰ মানে কিবা এটা বস্তু দিলে এনেকৈ হাতখন, পাকঘৰত থাকিলে মই হাত ধুই পাকঘৰটো গোটেই ফ্ল'ৰখন তিতাই পেলাওঁ। আৰু এয়া আমাৰ ঘৰৰে কণ বিলাহী আছিলে, সেইকেইটা মই পানীতে ফুটাই লৈছোঁ, নহ'লে গাত চিটিকনি পৰেহি। বহুতে নুফুটোৱাকৈও দিয়ে, কিন্তু সেই গুটিটো খালে মানে গেষ্ট্ৰিকৰ কাৰণে বেয়া বুলি কয়, সেইটো কাৰণে মই গুটিটো হটাই দিছোঁ। নহ'লে মইতো গুটিৰ লগতে খাই দিওঁ, মই চালাড বনালে গুটিৰ লগতে খাই দিওঁ, তেনেকৈ মই ভাল পাওঁ। আৰু এয়া মই এইফালে এইখিনি গলিবলৈ দিছোঁ। আৰু তেনেকুৱাতে মায়ে ক'লে যে ফুলি আনিছে যদি ল যা। মই পইচা এটা লৈ পেলাই হাততে গ'লোঁ। মই ইমান আশা কৰি যোৱা নাছিলোঁ, কাৰণ মোৰ ফুলিবোৰ মোৰ কাণত নাহে। ভালটো চাই ল'ব লাগিব, খালি মোৰ মানে এইযোৰ নহ'ব মোৰ কাণত। আৰু সেয়া ফুলিটো মোলৈ নহ'লেই। এইফালে মই ৰঙালাওখিনি কাটি আছোঁ, এইখিনি গ'লে মানে বিলাহীখিনি, আৰু বিলাহীখিনি গলি গ'ল। এতিয়া মই তাতে দি দিছোঁ মছলা, কচুৰি মেথি দিছোঁ, ৰেড চিলি দিছোঁ, আৰু হালধিও দিছিলোঁ, যিটো থাকি গ'ল দেখাব। অলপমান আলু ভাঙি দিছোঁ, আৰু অলপমান এনেই দি দিছোঁ, হাতেৰে মোহাৰি দিছোঁ, দুটুকুৰা তিনিটুকুৰামান আলু। আৰু তাৰপিছত আলুখিনি মই ভাজি আছোঁ। কচুৰি মেথিটো বহুতে পিছত দিয়ে, কিন্তু মই আগত দি দিছোঁ। এনেকৈও বেয়া নালাগে খাবলৈ, ভালেই লাগে খাবলৈ, কেতিয়াবা এনেকৈ ট্ৰাই কৰি চাবচোন। আলুখিনি বৰ বেছি ভাজি থকা নাই, যিহেতু ধুনীয়াকৈ বইল হৈয়ে আছিলে। আৰু পূৰা উতলা গৰম পানী দি দিছোঁ আৰু তাতে, আৰু পানীখিনি উতল আহিলেই লগালগ, সেইটো কাৰণে মই তাত ডিমখিনিও দি দিছোঁ। আৰু এইখিনি নিজে নিজে এতিয়া বইল হৈ থাকিবলৈ দিছোঁ। আৰু আনফালে মই কেৰাহীখন পাতি লৈছোঁ, কাৰণ মই ইয়াতে এতিয়া ৰঙালাও ভাজিখিনি বনাব লাগিব। ৰঙালাও ভাজিত মিঠি গুটি দি বনাব, টেষ্টটো বহুত ভাল লাগে। তো মই মিঠি গুটি দি দিছোঁ, আৰু অলপমান জিৰাও দি দিছোঁ লগতে। আৰু পিঁয়াজ যোনটো এটা থৈ দিছিলোঁ, 4 ভাগৰ এভাগ মই ৰঙালাও ভাজিত দিবলৈ থৈ দিছিলোঁ। এনেই ৰঙালাও ভাজিত পিঁয়াজ নিদিলেও ভাল লাগে বাৰু, মই এনেই থৈ দিছিলোঁ কাৰণে দি দিলোঁ। আৰু লগতে আদা নহৰু পেষ্ট দিছোঁ। মই ৰঙালাও ভাজি বনালে আদা নহৰু পেষ্ট নহয়, বাৰে পেষ্ট কৈছোঁ মই, এনেকৈ খুন্দি ল'ব ৰাফলি, দি দিব। ৰঙালাও ভাজিটো তেনেকৈ খাই ভাল লাগে, পিঁয়াজটো নিদিলেও হয় ৰঙালাও ভাজিত। তো মই এয়া সেইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ, এণ্ড তাৰপিছত তাতে দি দিছোঁ হালধিখিনি দি মেলি মই এয়া ৰঙালাওখিনি দি দিম তাতে, এণ্ড দেন ৰঙালাও ভাজি বনি থাকিব। আৰু
আৰু এয়া খানা বনাওঁতে মোৰ লাগিলে ভোক। তেনেকুৱাতে মই চকলেট এটা ল'লোঁ আৰু চকলেটটো খাই আছোঁ, কাৰণ ৰাতিপুৱাৰ পৰা মই একোৱেই খোৱা নাছিলোঁ। মায়ে মোক ৰাতিপুৱা চাহ বনাই দিয়ে, বাট কি হ'ল সেইদিনা মই সোনকালে যে উঠিলোঁ, উঠি পেলাই গায়ে ধুই দিলোঁগৈ আৰু সেইটো কাৰণে চাহ খোৱা নহ'লে, চাহ খাবলৈ থাকি গ'ল। একচুৱেলি ইমানো সোনকালে উঠা নাছিলোঁ বাৰু, বাট ভাত বনোৱা দায়িত্বটো যিহেতু আছিলে, চাহ তাহ খোৱাৰ কথা পাহৰিয়ে থাকিলোঁ মই। এণ্ড দেন এয়া মই বাচন ধুই আছোঁ। ভাত বনাই থাকোঁতে চাবচোন, বাচন ইটোৰ পিছত সিটো সিটোৰ পিছত সিটো ওলায়ে থাকে, আৰু যদি সেইখিনি ধুই যোৱা নহয় তেন্তে ভাত পানী খাই মেলি বাচন ধুবলৈও এলাহ লাগে, আৰু বাচন গোট খাই যায়ো এদমমান পাহাৰটো সমানকৈ। সেইটো কাৰণে মই ভাবিলোঁ যে নাই, আজি বাচনখিনি আগতীয়াকৈ ধুই লওঁ, কাৰণ মায়ে ময়ে বজাৰ কৰিবলৈও যোৱা কথা আছে। বাৰ্ষিক নাম যিহেতু পাইছে, সেই গোটেই বজাৰ সোপা কৰিবলৈ পেণ্ডিঙেই হৈ আছে, সেইবোৰ বজাৰ কৰিবলৈ আছে। আৰু এয়া মই গিলাচখিনি প্ৰথমতে টাইলছখনতে থৈ লৈছোঁ, নহ'লে কি হয় পানীবোৰ বহুত আহে যে তলত, সেই পানীখিনি মানে টাইলছখনতে পৰি যাওক, তাৰপিছত মই ভালকৈ সেইখন বেলেগত থ'ম। আৰু তাৰপিছত এয়া মই যিহেতু কাম কৰি আছিলোঁ আৰু বেচিন চাফা কৰি আছিলোঁ, সেইটো কাৰণে হাতখন ভালকৈ হেণ্ড ৱাছ দি পেলাই ধুই লৈছোঁ, নহ'লে কিবা মোৰ ভাল নালাগে। সেইটো কাৰণে ভালকৈ হাত চাতবোৰ ধুই ল'লোঁ। এণ্ড দেন আকৌ মই খানা বনোৱাত লাগি গ'লোঁ। এয়া মই ধুনীয়াকৈ হাত ধুই আহি মেলি বেঙেনাখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু কাটিবলৈ লৈছোঁ, কাৰণ বেঙেনা ফ্ৰাই কৰিম। ঘৰৰো আছে অলপ কিনাও আছে। এয়া মই ধুনীয়াকৈ বেঙেনাখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু এইফালে চাওকচোন, ডিমৰ দমকণৰ কালাৰটো ইমান ধুনীয়া আহিছে নহয়নে? এনেকৈ খাই চাব কেতিয়াবা। আজি মই জুলীয়াকৈ বনাইছোঁ, কাৰণ মই দাইল বেলেগকৈ বনোৱা নাছিলোঁ, কাৰণ মোৰ ওচৰত টাইমেই নাছিলে। আৰু এয়া ডিমৰ দমেৰে সৈতে হৈ গ'ল বাৰু আমাৰ, কাৰণ মই জুলীয়াকৈ বনাই দিছিলোঁ যে। আৰু যদিও ইমান জুলীয়াকৈ বনাইছোঁ, তথাপিতো টেষ্টটো বেয়া হোৱা নাছিলে, টেষ্টটো ধুনীয়া আহিছিলে। কচুৰি মিঠি টেষ্ট একদম ধুনীয়াকৈ আহিছে। আৰু এয়া মই চালাডো বনাইছিলোঁ, সেয়াও আপোনালোকক দেখাই দিলোঁ। চালাড কটা ক্লিপটো ক'ত হেৰাই গ'ল মই পাহৰি থাকিলোঁ, আৰু মই দেউতাকে দেখুৱাই দিলোঁ, কাৰণ মায়ে আমাৰ ভাত ওলোৱাই নাছিলে। বাই। এতিয়া মা আৰু মই দুজনী যাব লৈছোঁ টাউন, কাৰণ ইয়াৰ ৰভা দি থকা দেখিছেই নহয়, একদম ওচৰে চমুৱে পাতিলহি আৰু ৰাতি সকাম। আৰু তাৰ পিছদিনা ভোজ আছে, মানে এপ্ৰিলৰ 1-2 তাৰিখে আমাৰ সকাম আৰু ভোজ বাৰ্ষিক। তো আমি তাৰে এতিয়া বজাৰ কৰিবলৈ গৈ আছোঁ। মই লিষ্ট দি থৈছোঁ, আমি বস্তুকেইটা আনিলেই হ'ব, আৰু অলপমান কিবাকিবি ফল মূল বজাৰ কৰিবলৈ আছে, সেইখিনি আনিম। যাওঁ, গৈ থাকোঁ। আপোনাক ভালকৈ দেখাই দিছোঁ। মায়ে মই বাকীবোৰ চব বজাৰ কৰিলোঁ, আৰু তাৰপিছত এপে এখন ভাড়া কৰি ল'লোঁ, কাৰণ আমাৰ আজি ঢেৰ বজাৰ নিবলৈ আছে। মই যিহেতু কৈছিলোঁৱেই, আমি এয়া আহিলোঁ আমাৰ মাহেকীয়া বজাৰ কৰা দোকানত, যোনখন গেলামালৰ দোকান আছিলে। আৰু দেখিছেনে, দুজনী দুফালে বহিছোঁ দুচুকত, আৰু গোটেই বজাৰ আগে পিছে ভৰ্তি কৰি পেলাই লৈ আনিছোঁ। আৰু ঘৰলৈ আহি আছোঁ, আৰু মা মাজতে সোমাইছিলে, এইবাৰ ডেট কিবা কিনিছিলে ঘৰৰ কাৰণে খোৱা বস্তু। এণ্ড দেন আমি ঘৰলৈ আহিলোঁ, আৰু এয়া চাওকচোন, বাইপাছৰ ওচৰত গ্লাছ এসোপামান পৰি থকা দেখিছোঁ। কিবা এক্সিডেণ্ট হৈছিলে চাগে, সাৱধান আৰু দেই, সেইটো কাৰণে বাইপাছৰ ওচৰত গাড়ী চলাওঁতে মোৰ নিজৰে ভয় লাগে। আৰু এয়া আহিলোঁ আমি থিয়েটাৰ চাবলৈ। ঘৰত অকণমান দেৰিহে নৰলোৱেই, সেইটো কাৰণে থিয়েটাৰ চাবলৈ আহিলোঁ। আৰু ভোক লাগিছিলে, সেইটো কাৰণে পপকৰ্ণ আৰু বাদাম খালোঁ। তাৰপিছত এয়া আমাৰ কুচু ফাৰ্ষ্ট টাইম আহিছে থিয়েটাৰ চাবলৈ, সেইটো কাৰণে তাইকো দেখুৱাই দিলোঁ। তাই হেনো বহুত এনজয় কৰিলে। এণ্ড দেন এয়া হেপী আৰু স্বপন দা বহুত চুকত ছিটটো পালেগৈ, ইফালে মাজতে পালে মানে, কিন্তু খুটাকেইটাৰ মাজত পালে। এণ্ড দেন এয়া থিয়েটাৰ ষ্টাৰ্ট হৈ গ'ল। আৰু কালিৰ ভিডিঅ'টোত মোৰ কপিৰাইটছ আহি গ'ল, কাৰণ থিয়েটাৰৰ গানবোৰ মই দি দিছিলোঁ যে, সেইটো কাৰণে আজি এনেকৈ কাটি পেলাই দেখুৱাই দিছোঁ আৰু আপোনালোকক।
ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰি দিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই অকণমানো ভাল লাগিছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড নতুনকৈ যদি মোৰ চেনেলটোত কোনোবা আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ